Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিসকাস কৰিম APSC অসম লোক সেৱা আয়োগ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ শেহতীয়াকৈ কি লেটেষ্ট আপডেটছ সমূহ আহিছে আৰু লগতে কি ৰিজাল্টস সোনকালে দিয়াৰ সম্ভাৱনা আছে বা নেক্সট ইয়াৰ কি এক্সামস আহিব। অলৰেডি মই ভিডিঅ' বনাইছিলো, মাজে মাজে মই এনেকুৱা ধৰণৰ কিছুমান আপডেট দি থাকো সো দ্যাট আপোনালোকে একো আপডেট মিছ নকৰে। সো ইয়াতে লেটেষ্ট আপডেটস খিনি যদি চাওঁ তেতিয়াহলে দেখিছে নটিফিকেশন ৰিগাৰ্ডিং ইন্টাৰভিউ আহিছে লেকচাৰাৰ ইন ডায়েট, ঠিক আছে, Foundation PSTE Foundation of Education under the Director of SCERT ইয়াতে আহিছে আৰু লগতে এসিস্ট্যান্ট একাউন্টস অফিসাৰ AEGCL আসাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পোৰেচন লিমিটেডৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্কস খিনি তেওঁলোকে পাবলিশ কৰিলে। মই অলৰেডি ভিডিঅ' বনাইছিলো আৰু নিজৰ মাৰ্কস চাবৰ কাৰণে ক্লিক টু ভিউ মাৰ্কস বুলি যোনটো ব্লু কালাৰত হাইলাইট কৰা আছে, সো তাতে ক্লিক কৰিলে যিসকলে এক্সাম দিছে তেওঁলোকে নিজৰ মাৰ্কস খিনি চাব পাৰিব। আৰু OMR বেস স্ক্ৰিনিং টেষ্টৰ কাৰণে নটিফিকেশন আহি গ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল ওয়াটাৰ ৰিসোৰ্সেস ডিপাৰ্টমেন্ট, ঠিক আছে। আৰু লগতে আৰু তললে যদি যাওঁ তেতিয়ালে ইন্টাৰভিউ আৰবান টেকনিক্যাল অফিচাৰৰ স্ক্ৰিনিং টেষ্টৰ ৰিজাল্টস দিলে আৰু লগতে তেওঁলোকৰ ইন্টাৰভিউ কাৰণে নটিফিকেশন আহিলে সিভিল ইঞ্জিনিয়াৰিং আছিল, পাব্লিক হেলথ, মেকানিকেল, ইলেক্ট্ৰিকেল এণ্ড এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰিং আছিল ইয়াতে। সো তেওঁলোকৰ কাৰণে আৰবান টেকনিক্যাল অফিচাৰৰ যোনখিনি ইন্টাৰভিউৰ কি বুলি কয় নটিফিকেশনটো এটো তেওঁলোকে পাবলিশ কৰিলে, ঠিক আছে। আৰু বাকি তলৰখিনি আৰু অলপ পুৰণা এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্কস জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ ইয়াতে ৰিজাল্ট দিছিলে, ঠিক আছে। সো ইয়াতে লেকচাৰাৰৰ ৰিজাল্ট দিছিলে ডিস্ট্ৰিক্ট ৰিসোৰ্স ইউনিট ডায়েটৰ, সো সেইখিনি আছিলে। আৰু লগতে জুনিয়ৰ ইঞ্জিনিয়াৰ সিভিলৰ জইন্ট কেডাৰৰ PWRD আৰু PW ব্ৰিজেছ এণ্ড নেশ্যনেল হাইৱেজ ডিপাৰ্টমেন্টৰ কেটেগৰী ৱাইজ কাট অফ মাৰ্কসও তেওঁলোকে পাবলিশ কৰিছে। সো এইখিনি আছিলে, বেছি নটিফিকেশন নাই নতুনকৈ, কাৰণ এই বছৰটোৰ শেষৰ ফালে আহি গ'ল। সো এতিয়া লাহে লাহে অলপ নটিফিকেশনবোৰ কমি গৈছে, কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব যে আমাৰ ফাইনেন্সিয়েল ইয়াৰটো মাৰ্চলৈকে থাকে আৰু জেনেৰেলি মাৰ্চৰ ভিতৰত যোনখিনি বস্তু থাকে, কাৰণ নতুন ফাইনেন্সিয়েল ইয়াৰটো এপ্ৰিলৰ ফাৰ্ষ্টৰ পৰা জেনেৰেলি গভৰ্ণমেণ্টে ধৰে, 1 জানুৱাৰীটো নধৰে। সো সেইটো কাৰণে এই এনেকুৱা ধৰণৰ যোনবিলাক ৰিক্ৰুইটমেণ্ট বডি হয়, সো তেওঁলোকেও জেনেৰেলি মাৰ্চ মাহলৈকে নিজৰ ইয়াৰটো কমপ্লিট বুলি ধৰা হয়। সো সেইটো কাৰণে মাৰ্চলৈকে আপোনালোকৰ যোনখিনি এক্সামছৰ ৰিজাল্টস পেণ্ডিং হৈ আছে, লাইক জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ, ঠিক আছে, JDOৰ ৰিজাল্টস পেণ্ডিং হৈ আছে আৰু লগতে আপোনালোকৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ছেকেণ্ড ফেজৰ হৈ গ'ল। সেই ফেজটো মাৰ্চৰ ভিতৰতে চাগে ৱাইণ্ড আপ হ'ব। গোটেই বাকী অন্য যোনকেইটা ষ্টেজেছ আছিলে কম্পিউটাৰ স্কিল টেষ্ট আৰু ইণ্টাৰভিউ আছিলে, মানে ছেকেণ্ড ফেজৰ ৰিজাল্টস এতিয়ালৈকে দিয়া নাই, ছেকেণ্ড ফেজৰ ৰিটেন এক্সামিনেশ্যনৰ। সো সেইবিলাক বস্তু তেওঁলোকে কমপ্লিট কৰিব APSC হয়তো মাৰ্চলৈকে। আৰু যোনখিনি এক্সামছ পাতিবলগীয়া আছিলে, কাৰণ এইটো বছৰ টোটেল 32টা এডভাৰটাইজমেণ্ট ওলাইছিলে। এতিয়া যদি আমি চাওঁ এডভাৰটাইজমেণ্ট নম্বৰ 32/2025 এডভাইজৰ প্ৰডাকশ্যন ইণ্ডাষ্ট্ৰিজ কমাৰ্চ এণ্ড পাব্লিক এণ্টাৰপ্ৰাইজ ডিপাৰ্টমেণ্টৰ। সো ইয়াতে 32টা এডভাৰটাইজমেণ্টৰ বহুতখিনি এক্সামছ APSC কণ্ডাক্ট কৰিছে বাৰু এইটো বছৰত। বাকী যোনবিলাক এক্সামছ আপোনালোকৰ হ'বলৈ আছে বাকী আছে, সো সেইকেইটা এক্সামছো মাৰ্চৰ ভিতৰত APSC কণ্ডাক্ট কৰিবলৈ চেষ্টা কৰিব, যদিহে একো তেনেকুৱা আনফৰ্চুন চাৰ্কামষ্টেঞ্চেছ নাহে য'ত এক্সামছ কণ্ডাক্ট কৰিব নোৱাৰা হয়, কিন্তু এনেই জেনেৰেলি কণ্ডাক্ট কৰিব, ঠিক আছে। যেনেকৈ ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ পৰীক্ষা আছে, কিন্তু ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ যদি আমি ফৰেষ্ট ৰেঞ্জাৰৰ বিশেষকৈ যদি আমি প্ৰিভিয়াছ ৰেকৰ্ড চাওঁ, তেনে লাষ্ট টাইম 1.5 বছৰমান লগাই দিছিলে ৰিটেন এক্সাম কণ্ডাক্ট কৰোঁতে, কিন্তু এইবাৰ হয়তো ইমান দিন নলগাব। আপোনালোকে মাৰ্চৰ ভিতৰত এক্সাম পাতিও দিব পাৰে। আপোনালোকে এনেকুৱা নাভাবিব যে পৰীক্ষালৈ বহুত দিন আছে, প্ৰিপেৰেশ্যন কৰি থাকক, কাৰণ তাতে অপশ্যনেল ছাবজেক্টছো আছে। আপোনালোকে প্ৰিপেৰেশ্যনটো কৰি থকাই ভাল হ'ব, যিসকলৰ ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ কাৰণে এপ্লাই কৰি থৈছিলে। আৰু বাকী যোনখিনি ৰিজাল্টছ দিবলৈ বাকী আছে সেইখিনি ৰিজাল্টছটো দিব বাৰু সোনকালে। JDOৰ ৰিজাল্টছো সেই ডিচেম্বৰ লাষ্টৰ ফালে নহ'লে জানুৱাৰীৰ আগে ঠিক ওলাই যাব। APSC CC মেইনছ 2024ৰ ৰিজাল্টছো আপোনালোকে ডিচেম্বৰৰ লাষ্টৰ ফালে নহয় বা জানুৱাৰীৰ বিহুৰ আগে পাই যাব ৰিজাল্টস। আৰু ঠিক তেনেদৰে APSC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন নেক্সট ইয়েৰৰ কাৰণেও অলৰেডি ডিপাৰ্টমেণ্টেল স্ক্ৰুটনি চলি আছে ছাৰ্ভিচ কেটাৰবিলাকৰ। সো নেক্সট ইয়েৰ আকৌ নটিফিকেশ্যন আহিব, এক্সামো হ'ব। এক্সাম ইলেকশ্যনৰ পাছত হ'ব, মাৰ্চত আপোনালোকে এক্সপেক্ট নকৰিব, কাৰণ ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট আহি যাব আৰু লাহেকৈ। সো মাৰ্চ, এপ্ৰিল, মে এই 3টা মাহ অকণমান ইলেকশ্যনৰ কাৰণে গোটেইখিনি বস্তু ব্যস্ত হৈ যাব। কিন্তু তথাপিতো পৰীক্ষা যিখিনি পৰীক্ষা বাকী আছে কণ্ডাক্ট কৰিবৰ কাৰণে সেইখিনি মাৰ্চৰ ভিতৰত কণ্ডাক্ট কৰিব লাগে APSC। আৰু লগতে যোনখিনি ৰিজাল্টছ ৱেইট হৈ
মানে দিবলৈ বাকী আছে এবেট হৈ আছে চ' সেইখিনি ৰিজাল্টটো ডিক্লেয়াৰ কৰিব তেওঁলোকে সোনকালে আৰু লগতে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ ৰিজাল্টটো তেওঁলোকে বহুত টাইম লগাই দিছে সেইটোৰ ওপৰতো বিশেষ একো আপডেট পোৱা নাই কিন্তু সেইটোতো ৰিজাল্ট ডিক্লেয়াৰ কৰিবই লাগিব কাৰণ পৰীক্ষা যিহেতু কণ্ডাক্ট কৰিছে চ' সেইটো কাৰণে বাকী সেই তেনেকুৱাই এতিয়া বৰ্তমান এজ অফ নাওটো যিমানখিনি আছে আৰু আপোনালোকে ৰিজাল্টছবিলাক পাই থাকিব লাহে লাহে মাজে মাজে আৰু লগতে যিখিনি পৰীক্ষা কণ্ডাক্ট কৰা নাই সেইখিনিও তাৰপিছত এটা নটিফিকেশ্যন পাই থাকিব যেনেকৈ দেখিলে আৰবান টেকনিকেল অফিচাৰ পৰীক্ষা পাতি দিলে আৰু লগতে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ পৰীক্ষা পোষ্ট আহিব বুলি শুনিছোঁ ডিপাৰ্টমেণ্টেল স্কুটনি চলিছিলে খালি কেতিয়া এডভাৰ্টাইজমেণ্ট ওলাই গম নাপাওঁ ডিচেম্বৰ মাহতে এডভাৰ্টাইজমেণ্ট ওলাব বুলি শুনি আছিলোঁ এতিয়া এজ অফ নাও এতিয়াতো নতুনকৈ লেটেষ্ট একো ইনফৰ্মেশ্যন পোৱা নাই চ' চাব লাগিব কিমান পোষ্ট আহে কি নাই একো ভালকৈ তেনেকৈ গম পোৱা নাই পোষ্ট হয়তো বহুত বেছি নাহিব পাৰে লেটছ চি কি হয় এতিয়া নাহিব পাৰে বুলিহে ভাবিছোঁ কিন্তু এনেকুৱা নহয় যে নাহিবই আহিবও পাৰে চ' সেইটো কাৰণে ইমান বিশেষ একো গম পোৱা নাই ডিপাৰ্টমেণ্টেল স্ক্ৰুটিনিৰ কথা চ' সেইটো কাৰণে আপোনালোকে অলপ ধৈৰ্য ধৰক বাকী প্ৰিপাৰেশ্যন যোনখিনি পৰীক্ষা হ'বলৈ বাকী আছে সেইখিনি কাৰণে প্ৰিপাৰেশ্যন কৰি দিয়ক আৰু ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স আৰু বাজেট ডিপাৰ্টমেণ্টৰ যোনটো ৰিচাৰ্চ এছিষ্টেণ্টৰ পৰীক্ষা আছিলে সেইটো APSC হয়তো এইটো মাহত নকৰিলেও জানুৱাৰী মাহত কণ্ডাক্ট কৰি দিব চ' সেইটো কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক ঠিক আছে চ' এজ অফ নাও এইখিনিয়ে ক'ব পাৰোঁ বাকী আপোনালোকৰ যোনখিনি ৰিজাল্টছ পেণ্ডিং আছে সেইখিনি ৰিজাল্টছটো সোনকালে দিব আৰু যোনখিনি পৰীক্ষা পেণ্ডিং আছে সেইখিনিও মাৰ্চৰ ভিতৰতে APSC যিমান পাৰে ৱাইণ্ড আপ কৰিবলৈ চেষ্টা কৰিব মানে যদিহে বহুতখিনি আছে সেই যোনখিনি আছে সেইখিনি মাৰ্চৰ ভিতৰতে যেনে তেনে চেছ কৰিবলৈ চেষ্টা কৰিব বাকী ৰিজাল্টছ কিছুমান মানে এটলিষ্ট মানে যোনকেইটা পৰীক্ষাত মাল্টিপল ষ্টেজ থাকে সেইকেইটাৰ এটলিষ্ট ফাৰ্ষ্ট ষ্টেজকেইটা পৰীক্ষা কণ্ডাক্ট কৰিবলৈ APSC চেষ্টা কৰিব ঠিক আছে চ' সেইটো কাৰণে আপোনালোকে প্ৰিপাৰেশ্যনটো এৰি নিব প্ৰিপাৰেশ্যন কৰি থাকক বাকী ইমানে আছিলে এইটোত আৰু বিশেষ একো ক'বলগীয়া নাই আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেতিয়াহ'লে কিছুমান কোৰ্চেছ এভেইলেবল আছে কোৰ্চবিলাক মোৰ ইয়াতে আপোনালোকে PDF ফৰ্মেটত পাই যাব লগতে MCQs ফৰ্মেটত পাই যাব বাকী মেথছখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা সেইখিনি আছে আৰু লগতে কিছুমান এডিশ্যনেল ভিডিঅ' লিংকছ বা তেনেকুৱা ৱেবছাইটৰ লিংকো দি দিম চ' ডেট আপোনালোকৰ অলপ সহায় হয় ঠিক আছে ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375ত এইটো পৰীক্ষা 1 ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিব চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 375ত এজ পাৰ অফিচিয়েল চিলেবাছ কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 DSS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষাও হয়তো আপোনালোকৰ এই মাৰ্চৰ ভিতৰতে কণ্ডাক্ট কৰি দিব তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 এডভাৰ্টাইজমেণ্টটো ডিচেম্বৰত নাহিব চাগে ডিপাৰ্টমেণ্টেল স্ক্ৰুটিনি চলি আছে চ' জানুৱাৰী মানত আপোনালোকে এডভাৰ্টাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে তাৰ কাৰণে কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ SI কনিষ্টেবলৰ যিহেতু আপোনালোকে কনিষ্টেবলৰ ভেকেঞ্চি দেখিলে ওলালে ৰিচেণ্টলি 1715টা পোষ্টৰ চ' সেইটো কাৰণে সেইখিনিৰ কাৰণে আৰু লগতে SI পোষ্টটো চাগে মষ্ট প্ৰবেবলি ওলোৱাৰ সম্ভাৱনা আছে চ' সেইখিনি কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু ইয়াতে আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত চ' ইয়াতে আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ এটেম্প কৰিব পাৰিব ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু লগতে ইয়াতে বহুতখিনি এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো পাই যাব ইয়াতে কোৰ্চ মেটেৰিয়েলছৰ লগত বেলেগকৈ আকৌ কুৱেশ্যন পেপাৰ্ছখিনিও আছে 400 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 আৰু APSC CDPOৰ পোষ্ট হয়তো নেক্সট ইয়াৰ ওলোৱাৰ সম্ভাৱনা আছে চ' তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বা বাজেট ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু লগতে 23 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ পাব APSC হাইকোৰ্ট DSS DME ADRE এক্সেট্ৰা এইবিলাকৰ উইথ এনচাৰ কি 75ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এই 23 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছখিনি এই যে কোৰ্চটো আছিলে আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চ এই আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চত এনেই 23খন কুৱেশ্যন পেপাৰ্ছ ইনক্লুডেড আছে কোৰ্চ মেটেৰিয়েলছৰ লগত কিন্তু কোনোবাই যদি কোৰ্চ নিকিনে অনলি 23 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ লাগে উইথ এনচাৰ কিজ তেনে 75 ৰুপিছত মোৰ পৰা কিনিব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু লগতে
লগতে এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলাবিলাক এনেইটো কোৰ্ছ মেটেৰিয়েলছবিলাকৰ লগত ইনক্লুডেড আছে কোনোবাই কোৰ্ছ নিকিনি অনলি যদি কাৰেণ্ট এফেয়াৰ্ছ বা মেথছ এপ্টিটিউড নিউমেৰিকেলছ ল'ব বিচাৰে তেনে 100 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 পৰীক্ষাও হয়তো ডিসেম্বৰৰ শেষৰ ফালে নহলে জানুৱাৰীত কণ্ডাক্ট কৰিব তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 250 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পোষ্টবিলাকৰ কাৰণে পৰীক্ষা মাৰ্চৰ ভিতৰতে কণ্ডাক্ট কৰি দিব তাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে ফুল কোৰ্ছেছ এভেইলেবল আছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ফুল কোৰ্ছ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 ৰুপিছত এভেইলেবল আছে এইটো নাম্বাৰত হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ভাৰ পে'মেণ্ট কৰিব নালাগে এতিয়া এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে গোটেইখিনি মেটেৰিয়েলছ শ্বেয়াৰ কৰি দিম লগতে কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে যদি মোৰ পৰা কোনোবাই কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম